আজি আৰু ইয়াৰ সমাধান শিক্ষক আলোচনাৰ চক্ৰৰ সঞ্চালিকা মহোদয়া, সন্মানীয় আলোচক মণ্ডলী, আলোচনাৰ চক্ৰৰ সন্মানীয় উদ্বোধক ডাঙৰীয়া, এই মঞ্চত উপবিষ্ট হৈ থকা বিশিষ্ট ব্যক্তিসকল, এই মঞ্চ শুৱনি কৰি তোলা কণ কণ ছাত্ৰ ছাত্ৰীসকল, মৰমৰ প্ৰতিযোগীসকল, শিশুসকল আৰু আজন্মৰ হেয়াস্থলীৰ সমবেত চিৰশ্ৰদ্ধাৰ ৰাইজ। আজি আলোচনা চক্ৰৰ মূল আলোচ্য বিষয় হৈছে অসমৰ বিভিন্ন সমস্যাৰাজি আৰু ইয়াৰ সমাধান। অসমৰ বিভিন্ন সমস্যাসমূহৰ ভিতৰত বানপানী, নিবনুৱা, প্ৰদূষণ, শিক্ষাৰ লগত জড়িত সমস্যা, কৃষিৰ লগত জড়িত সমস্যা আদি উল্লেখযোগ্য। এই সমস্যাসমূহৰ ভিতৰত অসমৰ অন্যতম জ্বলন্ত সমস্যা নিবনুৱা সমস্যা আৰু ইয়াৰ সমাধানৰ বিষয়ে মই বৰ্তমান অসমৰ এক প্ৰধান সমস্যা হৈছে নিবনুৱা সমস্যা। বৰ্তমান নিবনুৱা সমস্যাই অসমৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিপৰীত হৈছে নিবনুৱা। অৰ্থাৎ কাম কৰিবলৈ সামৰ্থ্য থাকিলেও কাম কৰিবলৈ সুবিধা নোপোৱা ব্যক্তিসকলে হৈছে নিবনুৱা। অৰ্থনৈতিক নিবনুৱা বুলি ক'লে সেইজন ব্যক্তিক বুজা যায় যিজন ব্যক্তিৰ কাম কৰিবলৈ সামৰ্থ্য আছে কিন্তু কোনো কৰ্ম সংস্থাপন নাপায়। যদি এজন ব্যক্তিৰ কাম কৰিবলৈ সামৰ্থ্য আছে কিন্তু তেওঁ যদি কাম কৰাৰ প্ৰতি ইচ্ছুক নহয়, পোৱা নাযাব। সমাজত নিজকে অভাৱ অনাটনৰ পৰা আঁতৰাই জীৱন নিৰ্বাহ কৰিবলৈ হ'লে মানুহক অৰ্থৰ প্ৰয়োজন। এই অৰ্থ পাবলৈ হ'লে মানুহে কৰ্ম আৰু শ্ৰম কৰিব লাগিব। গতিকে প্ৰত্যেকজন ব্যক্তিকে কাম কৰি খাব পৰাকৈ অৰ্থ উপাৰ্জনৰ বাবে লাগিব এক সুবিধা। এই সুবিধাৰ পৰা বঞ্চিত লোকজনে হৈছে নিবনুৱা। নিবনুৱা সমস্যা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। বনোৱা, তেওঁলোকে বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা হয়, আন সময়ত তেওঁলোক বনোৱা হয়। এইটো নিবনুৱাসকল হৈছে কৃষি ক্ষেত্ৰত জড়িত লোকসকল। স্বল্পদৈৰ্ঘ্য নিবনুৱাসকল দেখাত বনোৱা, তেওঁলোকে নিবনুৱা বুলি কোৱা হ'ব। চহৰীয়া নিবনুৱাক আকৌ দুটা ভাগত ভাগ কৰা হৈছে উদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা। চহৰৰ উদ্যোগিক ক্ষেত্ৰত কৰ্ম সংস্থাপন নোপোৱা লোকসকলে হৈছে উদ্যোগিক নিবনুৱা। আনহাতে শিক্ষাগত অৰ্হতা থকাৰ পিছতো কোনো কৰ্ম সংস্থাপন নোপোৱা লোকসকলে হৈছে শিক্ষিত নিবনুৱা। এই নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ হৈছে পুঁজিপতিৰ শোষণ, বৰ্ধিত জনসংখ্যা, পুৰণিকলীয়া শিক্ষা ব্যৱস্থা, বিনাচনে ধন ঘটাৰ মানসিকতা ইত্যাদি। বৰ্তমান অসমৰ শিক্ষিতসকলক একাষৰীয়া কৰি বাহিৰৰ শ্ৰমিকসকলক কৰ্মসংস্থাপন দিয়াৰ বাবে নিবনুৱাসকলক অধিক জটিল কৰি তুলিছে। এই নিবনুৱা সমস্যা সমাধানৰ নিশ্চয় পথ আছে। প্ৰথমে জন্মৰ হাৰ কম কৰিবলৈ জনসাধাৰণ আৰু চৰকাৰ দুয়ো সজাগ হ'ব লাগিব। শিক্ষা ব্যৱস্থাত কাৰিকৰী শিক্ষা অন্তৰ্ভুক্তি কৰিব লাগিব। তেতিয়া ছাত্ৰ ছাত্ৰীসকল কৰ্মমুখী হ'ব। চৰকাৰী সুবিধাৰ বাবে যি কৰ্মবিমুখতা দেখা গৈছে সেই তাৰ পৰা তেওঁলোক ৰাহি পাব। বৰ্তমান বিভিন্ন উদ্যোগ বা কৰ্ম সংস্থাপন নোপোৱাৰ বাবে ল'ৰাবোৰে অন্য ৰাজ্যত থাকি কৰ্ম সংস্থাপন বিচাৰি গৈছে। আন কিছুমানে আকৌ এই সকলোবোৰ ত্যাগ কৰি সন্ত্ৰাসবাদীৰ সৈতে যোগ দিছে। গতিকে এই সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰে বিশেষ গুৰুত্ব দিব লাগিব। আমাৰ অসমৰ সমাজ আৰু অৰ্থনৈতিক উন্নতি হ'বলৈ নিবনুৱা সমস্যা সমাধান কৰিব লাগিব। শেষত আজি এই আলোচনাৰ পৰা আপোনালোকসকল অলপ হ'লেও উপকৃত হ'ল বুলি মই আশা কৰিছোঁ। আৰু মোৰ এই আলোচনাত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, যাতে আপোনালোকৰ এজন হৈ বুলি ক্ষমা কৰিব। লগতে আজি এই আলোচনা চক্ৰত আলোচক হিচাপে মোক সুযোগ দিয়াৰ বাবে
উদ্যোক্তা মণ্ডলী আৰু সঞ্চালিকা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰি মোৰ এই আলোচনা ইমানতে সামৰি লৈছো। ধন্যবাদ। সন্মানীয় আলোচক মহোদয়ে অসমৰ এটা জ্বলন্ত সমস্যা নিবনুৱা সমস্যাৰ বিষয়ে আমাৰ আগত সমাধান আৰু সমস্যা তেওঁ দাঙি ধৰিছে। আমি তেওঁলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰাৰ প্ৰক্ৰিয়াকে আমি সহজ অৰ্থত প্ৰদূষণ বুলি কওঁ। বৰ্তমান সময়ত অসমৰ লগতে পৃথিৱীৰ ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে এই প্ৰদূষণে। আমি প্ৰদূষণৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ লগতে সমাধানৰ বিষয়ে আলোচনা আগবঢ়াবলৈ অনুৰোধ জনাইছো আমাৰ মাজত আলোচক হিচাপে থকা সন্মানীয় শ্ৰী আৰ্থিক প্ৰতীক দুৱৰা। নমস্কাৰ। অসমৰ জ্বলন্ত সমস্যাৰাজি আৰু ইয়াৰ সমাধান শীৰ্ষক আলোচনা চক্ৰৰ সন্মানীয় সঞ্চালিকা মহোদয়াৰ প্ৰমুখ্যে আলোচক মণ্ডলী তথা জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ ব্যক্তিসকল, মোৰ আজন্মৰ সেৱাস্থলীৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল, শ্ৰদ্ধা ৰাইজ, সুজলা সুফলা শস্য শ্যামলা অসম মাতৃৰ বুকুত অসমবাসীয়ে বিচাৰি পাই সেই সুন্দৰক আৰাধনা কৰাৰ এক অভিনৱ আকৰ্ষণ। সঁচাকৈ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ আমাৰ অসম বিধাতাৰ সৃষ্টি যেন এক অতুলনীয় নিদৰ্শন। কিন্তু বিনন্দীয় অসমখনৰ ৰূপ এতিয়া সেই অৱস্থাত নাই। বিভিন্ন সমস্যাৰে কাম কৰি সৌন্দৰ্যময় ৰূপটো কুৎসিতলৈ ৰূপান্তৰিত কৰিছে। চিৰ সৌন্দৰ্যময় কৰি ৰাখিবলৈ হ'লে আমি কিছুমান দিশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। সেয়া হ'ল বৰ্তমানৰ প্ৰাকৃতিক পৰিৱেশ, প্ৰদূষণ, বানপানী, যাতায়াত আৰু যোগাযোগ, শিক্ষা, ক্ৰীড়া, কৃষি, উদ্যোগ আৰু নিবনুৱা আৰু স্বাস্থ্য ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাই আমাৰ বৰ্তমানৰ অসমখনক জোৰদাৰ কৰি তুলিছে। এই সমস্যাসমূহৰ পৰা হাত সাৰিবলৈ হ'লে আমি সচেতন হ'ব লাগিব। আজি মই আপোনালোকৰ আগত এটা সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। সেয়া হ'ল বৰ্তমান আমাৰ অসমত প্ৰতিদিনে বৃদ্ধি পাই থকা প্ৰদূষণজনিত সমস্যা। বৰ্তমান সময়ত এই প্ৰদূষণ নামৰ অৰ্থন্তৰটো অতিশয় গম্ভীৰ হৈ পৰিছে। ইয়াক বিজ্ঞানীসকলে দুৰাৰোগ্য ব্যাখ্যা বুলি কৈছে। এই ব্যাখ্যাটো আনৰ পৰা হোৱা নাই, মানুহে নিজে মাতি অনা ব্যাখ্যা। মানুহে নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছে। সম্প্ৰতি এই প্ৰদূষণ নামৰ সমস্যাটোৰ কথা য'তে ত'তে উল্লেখিত হৈছে। কিতাপত, বাতৰি কাকতত, দৈনন্দিন কথা বতৰা আৰু ৰেডিঅ' দূৰদৰ্শনত আহে নালাগে সমাজৰ প্ৰতিটো পৰিয়ালতে। গতিকে প্ৰশ্ন হৈছে এই প্ৰদূষণ মানেনো কি? পেট্ৰল, কয়লা আৰু প্ৰাকৃতিক গেছেৰে কল কাৰখানা আৰু গাড়ী মটৰ চলোৱা মানুহৰ সংখ্যা উজানৰ মাঝবন্দী বাঢ়িবলৈ লৈছে, যাৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হৈছে। আকৌ বৰ্ধিত জনসংখ্যাৰ ফলত গছ-গছনি কাটিবলগীয়া হৈছে, যাৰ ফলত পৃথিৱীৰ সেউজীয়া আৱৰণ হ্ৰাস পাইছে। মনোৰম জলবায়ুৰ ঠাইত অৱশেষত মৰুভূমি হৈ পৰিছে। অত্যাধিক নিৰ্ভৰীকৰণৰ ফলত নেপাল আৰু মালয়েছিয়া মৰুভূমি পৰিণত হ'ব পাৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আকৌ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলোবোৰ বস্তুৰ যোগান ধৰে কল কাৰখানাই। এই কল কাৰখানাৰ পৰা নিৰ্গত হোৱা অপকাৰী দ্ৰব্যবিলাক নৈ, নিজৰা, বিল আদি জলাশয়ত পৰি জল প্ৰদূষণৰ সৃষ্টি হৈছে, যাৰ ফলত জীৱ-জন্তুৰ বিস্তৰ ক্ষতি হৈছে। ঠিক তেনেদৰে উজনি অসমতো তৈল আৰু প্ৰাকৃতিক গেছ আয়োগে মাটিৰ তলৰ পৰা খাৰুৱা তেল আহৰণ কৰিবলৈ খনন কাৰ্য চলোৱাৰ ফলত
খেতিপথাৰত বিৰূপ প্ৰভাৱ পৰিছে উদ্যোগীকৰণ নগৰীকৰণ আৰু দুৰ্যোগ ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাৰ ফলত মাটিৰ প্ৰকৃতৰূপ নাইকিয়া হৈ মাটি প্ৰদূষিত হৈছে বায়ুমণ্ডলত সৃষ্টি হোৱা অসহনীয় অপ্ৰয়োজনীয় আৰু আমনিদায়ক যিবোৰ শব্দই পৰিৱেশৰ সুস্থতাত ব্যাঘাত জন্মায় সেই শব্দবোৰকেই প্ৰদূষিত শব্দ বুলি কোৱা হয় যান বাহন আৰু কল কাৰখানাৰ পৰা নিৰ্গত বিগত শব্দ উচ্চ স্বৰত বজোৱা ৰেডিঅ' আৰু টিভি আৰু ডেক আদিৰ পৰা অহা শব্দ মেঘৰ গৰ্জন ধুমুহা বৰষুণৰ পৰা অহা শব্দ আৰু জনসমাগম অৱস্থাত সৃষ্টি হোৱা কোলাহল আদি শব্দ প্ৰদূষণৰ সৃষ্টি কৰিছে ইয়াৰ ফলত মানুহৰ শ্ৰৱণ ইন্দ্ৰিয় শাৰীৰিক মানসিক ভাৰসাম্য বিনষ্ট হোৱাৰ উপৰিও ৰক্তচাপৰ হাৰ বৃদ্ধি হৈ কুচিন্তাত ভুগিবলগীয়া হৈছে বিকিৰণ প্ৰদূষণৰ ফলতো উদ্ভিদ আৰু প্ৰাণী উভয়ে বিপৰ্যস্ত হৈ মৃত্যু পৰ্যন্ত হৈছে তেজস্ক্ৰিয় বিকিৰণৰ ফলত ছালৰ ৰোগ ৰক্তক্ষৰণ ৰক্তহৰণ আৰু কেটাৰে ইত্যাদি ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে এই সমস্যাসমূহ দিনতকৈ বৃদ্ধি পাই গৈ আছে এটাৰ লগত আঠটা উপাদান জড়িত হৈ নতুন নতুন প্ৰদূষণৰ কাৰক হৈ পৰিছে গতিকে আমি যদি এতিয়াই যদি সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়া পিছত এই সুন্দৰ পৃথিৱীখন এটা জলীয় বাষ্পীকৰণত পৰিণত হ'ব গতিকে আহকচোন আমি এই সমস্যাসমূহৰ পৰা কেনেদৰে পৰিত্ৰাণ হ'ব পাৰি তাকে আলোচনা কৰোঁ মাটি প্ৰদূষণৰ ক্ষেত্ৰত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাকেইটা হ'ল ঔদ্যোগিক আৱৰ্জনাবোৰ পেলাই দিয়াৰ আগতে সেইবোৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰিব লাগিব যাতে সেই বিষাক্ত পদাৰ্থবোৰে মাটি প্ৰদূষিত কৰিব নোৱাৰে দ্বিতীয়তে গোটা আৱৰ্জনাবোৰ সংৰক্ষণ কৰি তুলাবন্ধ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব আৰু তৃতীয়তে জৈৱিক সাৰ প্ৰস্তুতকৰণত জৈৱিক সাৰ সংৰক্ষণ কৰি ব্যৱহাৰ কৰিব লাগিব আৰু চতুৰ্থতে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ সলনি জৈৱিক পদ্ধতিৰে শস্য অনিষ্টকাৰী কীটপতংগ ধ্বংস কৰিব লাগিব যাতে আমাৰ খেতিপথাৰৰ ভূমিভাগ প্ৰদূষিত নহয় আকৌ পানী প্ৰদূষণৰ ক্ষেত্ৰত আমি মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাকেইটা হ'ল কল কাৰখানা আৰু উদ্যোগৰ পৰা অহা বৰ্জিত আৱৰ্জনাবোৰৰ বিষাক্ত পদাৰ্থবোৰ আঁতৰ কৰিব লাগিব দ্বিতীয়তে গোটা আৱৰ্জনাবোৰ আমি আঁতৰ কৰিব লাগিব আৰু তৃতীয়তে সুপৰিকল্পিতভাৱে নৈ নিজৰা আৰু পুখুৰীৰ পানী আমি সৎ ব্যৱহাৰ কৰিব লাগিব চতুৰ্থতে এচিড বৰষুণৰ পৰা সৃষ্টি হোৱা পানী প্ৰদূষণ আমি ৰোধ কৰিব লাগিব আৰু এনেদৰে আমি পানী প্ৰদূষণ ৰোধ কৰিব পাৰোঁ ঠিক তেনেদৰে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমি মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথা হ'ল খৰাং বতৰত বনজুইৰ সৃষ্টি নহ'বৰ বাবে বননীকৰণ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব আকৌ গোটা আৱৰ্জনাবোৰ জ্বলাই নিদি সেইবোৰ সংৰক্ষণ কৰি আমি পুনৰ ব্যৱহাৰ আৰু পুনৰ্ব্যৱহাৰ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব সৰ্বশেষত মই আপোনালোক সকলোকে কওঁ যে আজি মই এই প্ৰদূষণ সম্পৰ্কে কোৱা এই আলোচনাত আপোনালোক যথেষ্ট কিছু হ'লেও উপকৃত হৈছে বুলি মই আশা ৰাখিছোঁ আৰু আজিৰ এই আলোচনা চক্ৰত মোক আমাৰ সঞ্চালিকা মহোদয়া প্ৰদূষণ সম্পৰ্কে আলোচনা আগবঢ়াই দিয়াৰ বাবে মই তেওঁকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ সন্মানীয় আলোচক মহোদয় প্ৰদূষণৰ বিষয়ে আমাৰ আগত বহুতো মতামত দাঙি ধৰিছে প্ৰদূষণ ৰোধ কৰিবলৈ তেখেতে বহুতো সমস্যা আমাৰ আগত সমাধান দাঙি ধৰিছে যেনেকৈ মাটি প্ৰদূষণৰ ক্ষেত্ৰত জৈৱিক গেছ প্ৰস্তুতকৰণৰ জৈৱিক আৱৰ্জনাবোৰ সংৰক্ষণ কৰা আদি আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ এটা প্ৰাকৃতিক দুৰ্যোগ হৈছে বানপানীৰ উপকাৰিতাও আছে লগতে অপকাৰিতাও আছে বৰ্তমান সময়ত বানপানী এটা জ্বলন্ত সমস্যাত পৰিণত হৈছে এই বানপানীৰ ফলতে জীৱ-জন্তুৰ লগতে মানুহৰো মৃত্যুমুখত পৰিছে
সেয়ে আমি বানপানীৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ লগতে সমাধানৰ বিষয়ে আলোচনা আগবঢ়াবলৈ অনুৰোধ জনাইছো আমাৰ মাজত আলোচক হিচাপে থকা সন্মানীয় শ্ৰী দীক্ষিত ওজা ডাঙৰীয়া। নমস্কাৰ। আজি আলোচনা কৰা সঞ্চালিকা মহোদয়া, উদ্যোগ ডাঙৰীয়া আৰু সন্মানীয় আলোচকসকল আৰু আজি সোমবাৰ 2024 বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অহা বিশিষ্ট ব্যক্তিসকল, মুখাংকন ছাত্ৰ-ছাত্ৰীসকল, মৰ্মৰ প্ৰতিযোগীসকল আৰু শ্ৰদ্ধাৰ ৰাইজ। অসমত বিভিন্ন সমস্যাৰে আগুৰি আছে, তাৰ ভিতৰত বানপানী অন্যতম। মই আজি বানপানীৰ সমস্যাৰ ওপৰত চমুকৈ আলোকপাত কৰিবলৈ আগবাঢ়িছো। আমি সকলোৱে জানো যে অসম এখন নদীমাতৃক ৰাজ্য। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ প্ৰধান নদী। ইয়াৰ উপৰি অসম বিভিন্ন উপনদী আৰু জান-জুৰিৰে পৰিপূৰ্ণ। এই নদী উপনদীসমূহৰ পৰা ভিত্তি কৰিয়ে অসমৰ সংস্কৃতি, চহৰ, ব্যৱসায় বাণিজ্য আদি গঢ় লৈ উঠিছে। কিন্তু এই নদীসমূহে অসমৰ অৰ্থনীতিক প্ৰভূত পৰিমাণৰ বৰঙণি যোগালেও বানপানীয়ে অসমৰ অৰ্থনীতিৰ কঁকাল ভাঙি পেলায়। বৰ্ষাকালত অসমত মৌচুমী বায়ুৰ ফলত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। তদুপৰি এই সময়ছোৱাত অসমৰ নদীসমূহৰ উৎসস্থলৰ বৰফ গলি পানী হ'বলৈ ধৰে। এই বৰষুণৰ পানী আৰু হিমপ্ৰবাহৰ ফলত সৃষ্টি হোৱা পানীবোৰে অসমৰ নদীবোৰ পৰিপূৰ্ণ কৰি পেলায়। এই পৰিপূৰ্ণ কৰি তোলা পানীবোৰে নদীবোৰৰ দুয়োপাৰৰ মাথাউৰি ছিঙি বানপানীৰ সৃষ্টি কৰে। বানপানীয়ে অসমৰ অৰ্থনৈতিক উন্নয়নত এটা ডাঙৰ প্ৰতিবন্ধকতা সৃষ্টি কৰিছে। বানপানী অসমৰ বাবে এটা যন্ত্ৰণাময় বাৰ্ষিক উৎসৱ যেন হৈ পৰিছে। বানপানীয়ে অনেক মানুহৰ ঘৰ-দুৱাৰ লগতে ভঁৰাল, খেতিপথাৰৰ শস্য, জীৱ-জন্তু আদি নিমিষতে উটুৱাই নি মানুহক ভিক্ষাৰী সজাইছে। বানপানীৰ লগতে খহনীয়াইও বহুতো গাঁও নিশ্চিহ্ন কৰি পেলাইছে। প্ৰত্যেক বছৰে অনেক সমৃদ্ধিশালী গাঁও খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। বানপানীৰ ফলত সাবিধ একমাত্ৰ উপকাৰিতা হ'ল ই মাটি উৰ্বৰ কৰি মাটি সৰহ পেলায়। তদুপৰি বানপানীৰ ফলত মাছ, কাছ আদি বৃদ্ধি হয়। কিন্তু বানপানীৰ অপকাৰৰ তুলনাত উপকাৰ তেনে নগণ্য। বানপানীৰ স্থায়ী সমাধান বৰ্তমান এটা জৰুৰী বিষয়। অফুৰন্ত শক্তিত এই নদীবোৰক বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰি অধিক সাফল্য লাভ কৰিব পৰা যায়। অসমৰ ব্ৰহ্মপুত্ৰ নদীক নিয়ন্ত্ৰণ নকৰি ইয়াৰ উপনদীসমূহক নিয়ন্ত্ৰণ কৰি অধিক জলবিদ্যুতৰ লগতে খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন। অসমত দীৰ্ঘম্যাদী পৰিকল্পনাৰে বানপানীৰ নিচিনা জ্বলন্ত সমস্যা সমাধান কৰিব পৰা যায়। বানপানীৰ নিচিনা জ্বলন্ত সমস্যা অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিবলৈ আগবাঢ়ি নাহিলে অসমৰ ভৱিষ্যত উজ্জ্বল বুলিব নোৱাৰি। কেৱল দায়িত্ব পালনৰ মানসিকতাৰে বানপানীৰ নিচিনা জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰি। কৰ্তব্য পালন আৰু একাত্মবোধৰ জৰিয়তেহে বানপানীৰ নিচিনা জ্বলন্ত সমস্যা সমাধান কৰিব পৰা যাব। অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যবোৰত বানপানী স্থায়ী সমাধানৰ বাবে বৃহৎ নদীবান্ধ প্ৰকল্পৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কিন্তু বৃহৎ নদীবান্ধ প্ৰকল্পবোৰে হ্ৰস্বম্যাদীভাৱে বানপানী নিয়ন্ত্ৰণত আংশিকভাৱে সাফল্য লাভ কৰিলেও ই অনাগত দিনৰ বাবে বিপদৰ আগজাননীও হৈ আহিছে। কিয়নো পৰ্যাপ্ত পৰিমাণৰ বৰষুণৰ ফলত বৃহৎ নদীবান্ধৰ জলাশয়বোৰৰ ওপৰত ভাবুকি আহি পৰে, যাৰ ফলত সেইবোৰৰ পৰা পানী এৰি দিবলগীয়া হয় আৰু তেতিয়া বানে অধিক ভয়ংকৰ ৰূপ লোৱা দেখা যায়। অসমৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে এনে হোৱা দেখা গৈছে। সেয়েহে আমি বৃহৎ নদীবান্ধৰ সলনি ক্ষুদ্ৰ ক্ষুদ্ৰ নদীবান্ধ প্ৰকল্পৰ ওপৰত গুৰুত্ব দিলেহে অধিক সাফল্য লাভ কৰিব পৰা যাব। অৰ্থাৎ পৰিৱেশ আৰু প্ৰকৃতিৰ লগত অৱস্থাৰে বানপানীৰ নিচিনা জ্বলন্ত সমস্যাৰ সাফল্যৰ দিশে আগবাঢ়িলে আমি অধিক সাফল্য লাভ কৰিব পৰা যাব। সদস্যসকল, মই এইটোৱে ক'ব বিচাৰিছো যে আজি মোৰ এই চমু আলোচনাৰ পৰা আপোনালোক অকণমান হ'লেও উপকৃত হৈছে। আৰু আজি মোৰ এই আলোচনাত বহুতো ভুল ত্ৰুটি ৰৈ যাব পাৰে, সেইখিনি আপোনালোকে আপোনালোকৰ মাজতে এজন বুলি ভাবি ক্ষমা কৰি দিয়ে যেন। আৰু আজি মোক এই আলোচনা চক্ৰত এই বানপানীৰ ওপৰত এই আলোচনা আগবঢ়াবলৈ দিয়াৰ বাবে উদ্যোক্তামণ্ডলী আৰু সঞ্চালিকা মহোদয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু আলোচনা সামৰণি মাৰিছোঁ। ধন্যবাদ।
আমি সন্মানীয় আলোচক মহোদয়লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে বানপানীৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ লগতে সমাধানৰ বাটো আমাৰ আগত প্ৰকাশ কৰিছে। ক্ষুদ্ৰ নদীবান আঁচনি, মথাউৰিৰ মেৰামতি আদি কাৰ্য চৰকাৰে গ্ৰহণ কৰিলে বানপানী কিছু পৰিমাণে হ'লেও হ্ৰাস হ'ব। আমি তেখেতলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্যোগ আৰু বাণিজ্য বৰ্তমান এটা লেখন ল'বলগীয়া বিষয়। উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত অসম কিছু পৰিমাণে হ'লেও উন্নত হৈছে। এই উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা আছে, কিন্তু তাৰ সমাধানো নথকা নহয়। সেয়ে আমি উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু সমাধানৰ বিষয়ে আলোচনা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত আলোচক হিচাপে থকা শ্ৰী বিশ্বজ্যোতি দত্তক। নমস্কাৰ, সন্মানীয় অসম সমস্যাৰাজি আৰু ইয়াৰ সমাধান শীৰ্ষক আলোচনা চক্ৰৰ সঞ্চালক মহোদয়ে, সন্মানীয় উদ্যোক্তামূলীয়া আলোচনা চক্ৰৰ সন্মানীয় আলোচক মহোদয়, শিশু সমাৰোহ 2024 বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে সভাগৃহত সমবেত হোৱা বিশিষ্ট ব্যক্তিসকল, আই মাতৃ মন্দিতে দেশৰ তৰুণী স্বৰূপ যুৱক যুৱতীসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু শ্ৰদ্ধা ৰাইজ। সঞ্চালিকা মহোদয়, অসম সমস্যাৰাজি আৰু ইয়াৰ সমাধানৰ ক্ষেত্ৰত উদ্যোগ আৰু বাণিজ্য বিষয়টো মোক আলোকপাত কৰিবলৈ দিছে। মই এই বিষয়টো আলোচনা কৰিবলৈ লৈছোঁ। ভাৰতবৰ্ষৰ উৎপন্নত অৱস্থিত এসময়ত প্ৰাগজ্যোতিষপুৰ আজি অসম বৰ্তমান বিভিন্ন সমস্যাই গ্ৰাস কৰি উঠিছে। দিনে দিনে বৃদ্ধি পাই অহা নানান সমস্যাসমূহে অসমৰ